গোলকগঞ্জৰ লোহাচানী গাঁৱত বিলাতী সুৰাৰ অনুমতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। শ পুৰুষ মহিলাৰ ৰাস্তাত ওলাই আহি প্ৰতিবাদ। গোলকগঞ্জৰ লোহাচানীত শ পুৰুষ মহিলাই অসম চৰকাৰে বিলাতী সুৰা দোকানৰ অনুমতি দিয়াৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। জানিব পৰা মতে অসম চৰকাৰে লোহাচানী গাঁৱত গোপনে বিলাতী সুৰাৰ অনুমতি দিয়া কেন্দ্ৰ কৰি গাঁওখনৰ শতাধিক পুৰুষ মহিলাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অভিযোগ অনুসৰি ভিতৰুৱা গাঁৱৰ অঞ্চলত বিলাতী সুৰাৰ দোকানে উঠি অহা ছাত্ৰ ছাত্ৰীৰ লগতে নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ উপক্ৰম কৰিছে অসম চৰকাৰে। মদৰ দোকান লোহাচানী গাঁৱৰ পৰা অন্য ঠাইলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাই চৰকাৰক। লোহাচানীত মদৰ দোকান নচলিব, অসম চৰকাৰ হাই হাই ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে গয়াই। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মদৰ দোকান দিছে, যিসকলে ভেৰিফিকেশ্যন কৰিছে, এই যে ইনভেষ্টিগেশ্যন কৰিছে, ইহঁতে চাব লাগিছিল যে ইফালে সোঁফালে বাওঁফালে দুটা মন্দিৰ আছে আৰু যিখিনি ঠাইত মাটিখিনি দিছে, যিখিনি ঠাইত স্থান দিছে তাৰ ওচৰতে এটা ঘৰ আছে। এই ঘৰৰ পৰিয়ালটোৰ কথা সিহঁতে চিন্তা কৰিছে নে কৰা নাই? এই কিন্তু চিন্তা কৰিব লাগিছিল যে ঘৰ এটা সন্মুখত আছে, এই ঘৰটোৰ আগফালে যে আমি মদৰ দোকান খুলি দিওঁ, এই ঘৰটোৰ পৰিয়ালটোৰ কি হ'ব অৱস্থা? তাৰ লগতে যিয়ে মাটিখিনি ইয়াত দিছে তেওঁ কিন্তু এই ইয়াৰ বাসিন্দা নহয়, তেওঁ বেলেগ গাঁৱৰ বাসিন্দা। তেওঁ কি বুজিব? আমাৰ ল'ৰাজনে গাঁৱৰ অসুবিধাখিনি সি বুজিব নেকি? সি দিবই। ইয়াত ল'ৰাজনে গাঁও ধ্বংস হ'লে তাৰ কোনো ক্ষতি নহয়। গতিকে আমাৰ ল'ৰাজনে গাঁৱৰ ধ্বংসখিনি আমিয়ে চিন্তা কৰিব লাগিব। হয় হয়, একেবাৰে সঠিক কথা। সিহঁতে একদম এ চি ৰুমত বহি বহি কোনে কি কাক ৰাইজে কি ধ্বংস হয় কি হয় সেইখিনি চিন্তা নকৰে। সিহঁতে যিখিনি দিব লাগে পাৰ্মিশ্যন দিব লাগে, নিজৰ মুনাফাখিনি লুটাই দিছে। এইখিনিয়ে হাই 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 হাই। মদৰ দোকানৰ কাৰণে প্ৰতিবাদ কৰি আছো। আমি শুনি পাইছোঁ যে মন্দিৰ এটা থাকিলে মন্দিৰৰ ওচৰৰ বোলে 500 ফুট দূৰত এটা মদৰ দোকান হ'ব লাগে, কিন্তু ইয়াতে মন্দিৰৰ ওচৰতে যে পাৰ্মিশ্যনখন দিছে, যিজন মানুহে ইনস্পেকশ্যন কৰিছে, ভেৰিফিকেশ্যন কৰিছে, সেইজন মানুহে কি চোৱা নাই নেকি? মন্দিৰখনৰ পৰা এই মদৰ দোকানখন কিমান দূৰ ফাকত আছে? নেদেখাকৈ কি দিছে নেকি? পাৰ্মিশ্যনখন ভেৰিফিকেশ্যন কৰিছে নেকি? কাজে গতিকে আমাৰ এই মদৰ দোকানখন উচ্ছেদ কৰি দিব লাগে ইয়াৰ পৰা। চৰকাৰক আমি কৈ আছোঁ, হেমন্ত মামা আপুনি অনুগ্ৰহ কৰি আমাৰ ইয়াৰ কিখন বন্ধ কৰি দিয়ক, মদৰ দোকানৰ পাৰ্মিশ্যনখন বন্ধ কৰি দিয়ক।